আজি 4 নং ৰজাগড় নৱজ্যোতি মিলন সংঘৰ সৌজন্যত উদ্যোগত জাতীয় শ্বহীদ ভলীবল খেল যি অনুষ্ঠিত কৰিছে তাত আমন্ত্ৰণ দুৱাৰ উন্মোচন কৰি ইয়াৰ আলপুত হ'লেও সকলো গাঁওবাসী ৰাজ্যকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি এই খেলখন সুকলমে পাৰ হ'ব বুলি আশা ৰাখি ধন্যবাদ। নৱজ্যোতি মিলন প্ৰতি বছৰতে আমি ভলী খেল আমি অনুষ্ঠিত কৰি আহিছোঁ। এই অঞ্চলৰ সকলো মানুহৰ সহায় সহযোগিতা আমি পাই আহিছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি আজি প্ৰথমতে সৰু পৰ্যায়তে খেলখন আৰম্ভণি হৈছিল। ভলীবল সৰুতে হৈছিল, কিন্তু এতিয়া আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত বা আমি পৰ্যায়ক্ৰমে আমি লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকলক মাতি আনি আমি ইয়াত জাতীয় শ্বহীদৰ এক স্মৰণ কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছোঁ বা এই খেলৰ জৰিয়তে আমি অসমৰ বিভিন্ন প্ৰান্তত যাতে আমাৰ এই অঞ্চলৰ সুনাম যাতে কঢ়িয়াই লৈ যাব পাৰে সেইখিনিকে আমি আশা ৰাখি আমি প্ৰতি বছৰে খেল অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমি আমাৰ আজিৰ প্ৰথম খেলখন আৰম্ভ হৈছে। আমি 3 দিনীয়া কাৰ্যসূচী আমাৰ প্ৰথম খেল আমি ভেৰগাঁও এ দলৰ কেপ্টেইনক আমি বিচাৰিছোঁ। ভেৰগাঁও এ দলৰ কেপ্টেইনক আমি বিচাৰিছোঁ। এই অঞ্চলৰ ৰাইজে জড়িত ফেক্টৰীৰ আমি এজনক আমি মাতি আনিছিলোঁ। শ্ৰদ্ধাৰ তেখেতৰ নামটো হ'ল ধনঞ্জয় মিশ্ৰ ডাঙৰীয়া। তেখেতে আমাৰ খেলখন উদ্বোধন শুভাৰম্ভণি কৰি থৈ গৈছে আৰু তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ খেলৰ আৰু অহাকালি ফাইনেল পাৰ হৈ যাব বুলি আশা কৰিছোঁ। ধন্যবাদ।